সন্মানীয় ৰণুজ পেগু ডাঙৰীয়া আৰু CMO আছামৰ অফিচিয়েল ফেচবুক পেজত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাত্ৰবৃত্তিৰ পোষ্ট এটা দিয়া হৈছে। তাত কি উল্লেখ আছে আমি চাওঁ আহোঁচোন। ইয়াতে লিখা আছে যে SC ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তিৰ পৰ্টেল অৰ্থাৎ NSP মুকলি কৰা হৈছে। অসম, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, পুডুচেৰী, পঞ্জাৱ কেৱল মেট্ৰিক পূৰ্বৰ বাবে, ছিকিম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডৰ NSP অনবৰ্ডেড ৰাজ্যসমূহ UT সমূহৰ অৰ্হতা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়েহে আবেদন কৰাৰ যোগ্য। তাত লিখা আছে যে অন্যান্য ৰাজ্য UT সমূহৰ অৰ্হতা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট ৰাজ্যিক ছাত্ৰবৃত্তিৰ পৰ্টেলসমূহত আবেদন কৰিব লাগিব। এতিয়া মেট্ৰিক পূৰ্ব ছাত্ৰবৃত্তিৰ বিষয়ে দেখিছে অৰ্হতা। ইয়াৰ বাবে ইলিজিবল হ'বৰ কাৰণে তোমালোকে SC শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব। ঠিক আছে, SC ST, গতিকে ইয়াৰে SC যিটো শ্ৰেণী আছে ইয়াৰে অন্তৰ্গত হ'ব লাগিব। লগতে পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন অৰ্থাৎ এবছৰত 2.5 লাখতকৈ অধিক টকা ইনকাম হ'ব নালাগিব। লগতে স্বীকৃত বিদ্যালয়ত ক্লাছ 9 আৰু ক্লাছ 10ত অধ্যয়নৰত হ'ব লাগিব। অৰ্থাৎ 9 আৰু 10ত তোমালোকে পঢ়িব লাগিব, তেতিয়াহে তোমালোকে পাবা। এতিয়া কিমান পইচা পাবা? যে প্ৰত্যেক বছৰে 3500 টকাৰ পৰা 7000 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা দিয়া হ'ব। এতিয়া মিনিমাম 3500 আৰু মেক্সিমাম 7000 টকা ইয়াৰ ভিতৰত তোমালোকেও পাবা। দিব্যাংগ অৰ্থাৎ বিশেষভাৱে যিবিলাক সক্ষম ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে 10% অতিৰিক্ত ভাত্তাৰ দিয়া হ'ব। তাৰপিছত লিখা আছে উপাংশ 2, পৰিষ্কাৰকৰণ আৰু স্বাস্থ্যৰ দিশৰ পৰা বিপদৰ সম্ভাৱনা থকা কামত নিয়োজিত পিতৃ-মাতৃ, অভিভাৱকৰ শিক্ষাৰ্থীসকল। উপাৰ্জনৰ সীমাৰ কোনো মান নাই। স্বীকৃত বিদ্যালয়ত ক্লাছ 1 পৰা ক্লাছ 10ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল প্ৰতি বছৰে 3500 টকাৰ পৰা 8000 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিব। আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে 10% অতিৰিক্ত ভাত্তা। এতিয়া নেক্সট মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ কথা দিছে, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছৰ ছাত্ৰ-ছাত্ৰী আছে, অৰ্থাৎ ক্লাছ 11-12ত পঢ়া। অৰ্হতা লাগিব পিতৃ-মাতৃ আৰু অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.5 লাখ টকাৰ অধিক হ'ব নালাগিব। লগতে স্বীকৃত বিদ্যালয় বা মহাবিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰত ছাত্ৰ-ছাত্ৰীসকল, অৰ্থাৎ তোমালোকে ক্লাছ 11ত পঢ়ি থকা হ'ব লাগিব। নেক্সট 11 শ্ৰেণীৰ পৰা আগলৈ সকলো স্বীকৃত পাঠ্যক্ৰম। তাৰপিছত অধিকাৰ দিছে বাধ্যতামূলক ঘূৰাই নিদিয়া মাচুল, টিউচন মাচুলকে ধৰি প্ৰতি বছৰে 2500 টকাৰ পৰা 13500 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা দিয়া হ'ব। আৰু দিব্যাংগ অৰ্থাৎ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে 10% অতিৰিক্ত ভাত্তা কথা ইয়াতে উল্লেখ আছে। এতিয়া ইয়াৰ বিষয়ে তোমালোকে আবেদন কেনেদৰে কৰিবা? আবেদন কৰিবৰ বাবে তোমালোকে NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ তোমালোকে আবেদন কৰিব লাগিব। যদিহে তোমালোকক আবেদন কেনেদৰে কৰিব লাগে বা আবেদন কৰি দেখুওৱাৰ এটা ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবলৈ নাপাহৰিবা। যদি বহুকেইজনে কমেণ্ট কৰা অনলাইন কেনেদৰে কৰিব লাগিব ষ্টেপ বাই ষ্টেপ ভিডিঅ' এটাৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।